নমস্কাৰ, মই খগেন বসুমতাৰী আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি আহিছোঁ এটা ব্যতিক্ৰমী ভিডিঅ' লৈ পেলাই, যোনটো ভিডিঅ'ত আপোনালোকক আজি মই দেখুৱাম এজন কৰ্মদক্ষতা সম্পন্ন এজন অসম চৰকাৰৰ চাকৰিয়াল। তেখেতে চাকৰিৰ লগতেই বিভিন্ন ধৰণৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ এটা সুন্দৰ নিদৰ্শন আগবঢ়াইছে। আজি ভিডিঅ'ত আপোনালোকে দেখিব যে তেখেতে কি দেখুৱাইছে ওচৰৰ মানুহবিলাকক, যে আপোনালোকে খেতি কৰিও নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰে। আৰু এটা বিশেষ ভাল লগা কথা হৈ গ'ল, তেখেতে অসম চৰকাৰৰ আৰক্ষী বিভাগত চাকৰিৰ কৰ্মৰত। আপোনালোকক আজি তেখেতক চিনাকি কৰাই দিম বাৰু। আহকচোন, তেখেতক আমি প্ৰথমতে চিনাকিটো লৈ লওঁ। এতিয়া আমাৰ মাজত আছে মোৰ লগৰে, তেখেতে অসম চৰকাৰৰ চাকৰিয়াল। প্ৰথমতে তেখেতক চিনাকিটো লৈ লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নিপন দৈমাৰী। মই বৰ্তমান কৰ্মৰত ওদালগুৰি ডিষ্ট্ৰিক্টত থাকোঁ বাৰু। অসম পুলিচতে চাকৰি কৰোঁ। এনে আমি এতিয়া বৰ্তমান কোন ঠাইত আছো বাৰু? বৰ্তমান এইটো চালপাৰা বনগাঁও বুলি কয়, নগাঁও ডিষ্ট্ৰিক্ট, চামগুৰি সমষ্টিৰ অন্তৰ্গত। আৰু তাৰ উপৰিও যদিহে আমাৰ বন্ধুৱে কিবা জানিব বিচাৰিছে আজিৰ ডেটত, মই উত্তৰ দিবলৈ সাজু হৈ আছো। আৰু মই মানে এইটোৰ কাৰণে আহিছো যে অসম চৰকাৰত চাকৰি কৰিও মানুহে কি কৰি আছে আৰু আমি কি কৰি আছো। ইমান ধুনীয়াকে মানে পথাৰ আমাৰ বজাৰ আমাৰ, এই উক্তিটো মানে সঠিক ব্যৱহাৰ তেখেতে কৰিছে। এইখিনি মাটি কিমান আছে আপোনাৰ? এইখিনি মাটি টোটেল তাৰ পৰা এই লাষ্টলৈকে এটাই প্লট, মানে 7 বিঘা আছে। 7 বিঘা আছে ন? 7 বিঘা বাউণ্ডাৰী থাকাখিনি, এইখিনি 7 বিঘা মাটি। বাকী চাওকচোন, আপোনাৰ অকমান কেমেৰাটো মই ঘূৰাই দিবলৈ কম। চব ফালে পথাৰ বিলাক খালী চন পৰি আছে, কিন্তু এইখিনি মাজতেই তেখেতে 7 বিঘা মাটি কিমান ধুনীয়াকে ব্যৱহাৰ কৰিছে, দেখি সঁচাকে আপ্লুত হৈছো আমি। ইয়াতে আপোনাৰ কি খেতি আছে বৰ্তমান? ইয়াত বৰ্তমান পাৰ্মানেণ্টকে মোৰ খেতি আছে, এই তামোল পুলি ৰুইছো। তাৰ মাজে মাজে আকৌ মানে কি খন্তেকীয়া খেতি হিচাপত মই সৰিয়হটো লৈছো। সৰিয়হটো মানে ধৰ 3 মাহৰ খেতিটো পতককে মানে শেষ হৈ যাব। তাৰপিছত আকৌ পাৰ্মানেণ্টকে আকৌ চব্জিৰ কাৰণে এইবিলাক ৰেডি কৰি ৰখা আছে। এই আগে চাহখিনিত পিছে হৈ থাকে। এতিয়া মানে আকৌ অফ চিজন হৈছেতো, এতিয়া মানে নেক্সট টাইম কৰিম বুলি সাজু কৰি ৰাখিছো। ইয়াত বৰ্তমান উঠিহে আছে, কিছুমান আমি উৰহি দেখিছো, আৰু চাংটো পুৰণা হৈছে বাৰু। সেইকাৰণে দেখিছো বহুত আগৰ পৰা খেতিখিনি কৰি আছে ন আপুনি? বহুত আগৰ পৰা কৰি আছো। মোৰ আজি মোটামুটি ইয়াত 4 বছৰ ধৰি খেতি চলি আছে। তামোল খিনি কিমান দিন হৈছে বাৰু লগোৱা? তামোল লগোৱা জাষ্ট আজি 6 মাহ হৈছে। এইখিনি লোকেল প্ৰজাতি নে? লোকেলেই, মানে শিলচৰৰ বুলি কৈছে। শিলচৰটো আমাৰ এইটো চাইডত মানে অলপ বেলেগ হলেও তথাপিও মানে একেই বুলি কৈছে আৰু সিহঁতে। কিবা আগতীয়া লাগে নেকি এইবিলাক তামোল নে? এইটো অলপ আগতীয়া লাগে বুলি কৈছে। মানে ধৰক আমাতকে মোটামুটি 1-2 মাহ আগত মানে পাৰিব পাৰে, সিহঁতে কৈছে আৰু এনেকা। এটা কথা মই বন্ধুৰ পৰা জানিবলৈ বিচাৰিম, খেতিটো কেলে বাছি ললে? মানে চাকৰিটো আছেই আপোনাৰ, তথাপিও খেতিটো মানে এক্সট্ৰাকে বাছি লোৱাৰ মানে কথাটো বুজি নাপালো। অকমান আমাৰ দৰ্শকক বুজাই দিলে ভাল পাম। খেতিটো মানে কি, আমি ধৰক এতিয়া চাকৰিটো পিছৰে পাইছোতো, জন্মৰ পৰা আমি যেতিয়া যোনখন ঘৰত জন্ম পাইছো, সেইখন ঘৰত মানে কি খেতি বাতি দিয়ে মানে আমি মানুহ হোৱা নিচিনা। গতিকে চাকৰি পাইছো যদিও ধৰক খেতি বাতি কৰি ভাল লাগে। আৰু মানে ৰাইজকো অলপ মানে উৎসাহ দিবলৈ মানে মনটো যায় আৰু। এতিয়া ধৰক সেই হিচাপত খেতিটো মাজে মাজে কৰো আৰু। এতিয়াতো আপুনি নিবনুৱাসকলক বহুত এটা সুন্দৰ বাট দেখুৱাই দিছে। এইটো মই আজি আহি বহুতেই আচৰিত পাইছো, ইমান ধুনীয়াকে হৈ আছে ইয়াত। ইপিনে সৰিয়হ, আপুনি এবাৰ কেমেৰামেন দেখুৱাই দিয়কচোন। এই আমাৰ গোটেই ফালে সৰিয়হ, এইখিনি 7 বিঘা মাটিৰ সৰিয়হ। 7 বিঘা মাটিত সৰিয়হ। প্ৰায় তামোল কেইবিঘা মান হ'ব এতিয়া? তামোল বেছি নাই, মানে আঢ়াই বিঘা মান ৰুই থোৱা আছে। আৰু বাকী খিনি সম্পূৰ্ণ কৰিম এইবাৰ। গোটেইখিনি তামোল লগাব তাৰমানে? গোটেইখিনি তামোল লগাম বুলি আশা কৰি আছো। তামোলৰ মাজে মাজে আজিকালি আকৌ বহুত কিবা কিবি কৰিব পাৰে, ধৰক আপুনি চকো প্লান্ট লগাব পাৰে। দেখিছো নতুনকে এটা দেখি আছো, তামোলৰ লগতে এই আমাৰ ভেনিলা ফ্লেভাৰ যে, ভেনিলাৰ কাৰণে মানে মিছেছ আৰু মই কথা পাতি আছো। খুব ট্ৰেণ্ডিঙত আছে এইটো এতিয়া। ভেনিলাটো মানে কৰিম বুলি ভাবি আছো। চাওঁ বাৰু আগলৈ কি হয়। এতিয়া আপোনাৰ ইয়াত তামোল ধৰক এতিয়া 2 বিঘা মান মই দেখিছো, আৰু এটা বেলেগ প্লট আছিলে, তাত কিমান আছিলে? তাতো 2 বিঘা আছে। সেইটো সদ্যহতে লাগিছেই আৰু তামোল, মানে অহা বছৰৰ পৰা ভাল ফল পাম বুলি আশা কৰো। এইবাৰ লগা আৰম্ভ কৰিছে তাৰমানে? এইবাৰ পৰা লাগিছে। আপোনালোকৰ ইয়াত মানে এজোপা তামোলত ধৰক কেই কেজি মান তামোল পোৱা যায়? আমাৰ ইয়াত এজোপা তামোলত
নাই হ'লেও মানে 30-35 কেজি আৰামছে আহে। ধুনীয়াকে আহে ধৰক 30 টকাকেও পাৰ কেজি যদি হয় 900,000 টকা এজোপা 900 টকা 1000 চকু বান্ধি। এবিঘা মাটিত সাধাৰণতে কেইজোপা মান তামোল গছ লগোৱা যায়? এবিঘাত মানে চাব গ'লে 300 হয় ন? 300-350 পুলি মানে ফিট কৰিব পৰা যায় আৰু। দৰ্শকসকল আপোনালোকে কেলকুলেশ্যন কৰি চাওক, এজোপা গছৰ পৰা যদি আপোনালোকে 900ৰ পৰা 1000 টকা পায়, তেতিয়াহ'লে 300 জোপা গছত অকল তামোলটো লগাই আপোনালোকে কিমানখিনি টকা উপাৰ্জন কৰিব পাৰিব। এতিয়া এটা সুন্দৰ মানে ৰাস্তা, আৰু আপোনালোকৰ যদি কেতিয়াবা বহি থকা ঘৰৰ ওচৰত কিবা জাগা ঠাই আছে, তেতিয়াহ'লে এনেকে তামোল লগাই লওক। তামোল কেইবছৰৰ পৰা লগা আৰম্ভ কৰে আমাৰ ইয়াত সাধাৰণতে? তামোল আমাৰ ইয়াত নাই হ'লেও 7 বছৰ এটা লাগিব। 7 বছৰ লাগিব ন? 2 বছৰটো পুলি জগাওঁতেই লাগিব। পুলিৰ পৰা ধৰক গুটিৰ পৰা পুলি হওঁতে 2 বছৰ লাগিব। তাৰপিছত আপুনি স্থানান্তৰ কৰক য'ত ৰুব। আচ্ছা, স্থানান্তৰ কৰিব লাগে নেকি কৰিব তামোলজোপা? লাগে। মানে ধৰক তামোল আমি ইয়াত লগালো হা, এইটো কেইবছৰত স্থানান্তৰ কৰিব পাৰি এটা জাগাৰ পৰা আন ঠাইলৈ? নহয়, এইটো এতিয়া মই ভাবিছো সেইটো স্থানান্তৰ কথা কোৱা নাই মই। কোনটো? মানে এই পুলি যে জগাও। আচ্ছা, নাৰ্চাৰীৰ পৰা। এইটো কৰিব পাৰি, এইটো স্থানান্তৰ আপুনি কৰিব পাৰি। কৰিলে মানে কি চাপৰতে লাগিব। হয়। তেতিয়া মানে গছটো বেছি ওখ নহ'ব, চাপৰতে লাগিব। লাগাটো সেই 7 বছৰ লাগিবই তথাপিও। 7 বছৰ লাগিব ন? এতিয়া আকৌ এটা কথা জানিবলৈ বিচাৰিম, এতিয়া আমি দেখিছো ইয়াত অকল সৰিয়হ আৰু চাং খেতি অলপ আছে, বাকী বেলেগ ছিজনত আপুনি কি কি খেতি কৰে ইয়াত? বেলেগ ছিজনত মোৰ থাকে ইয়াত স্কচ থাকে, কোমোৰা থাকে, পানীলাও। মই এইটো জেঙতে কৰো আৰু। হয়। এইখিনি চাঙতে মই সেইবিলাক বাজে ফচল বিলাক কৰি থাকো। ভাল লাগে, ৰাইজে বহুত ভাল পায় মোক, মানে সঁহাৰি দিছে। বজাৰ তেনেকে পাওঁ বাৰু। এইটো আপোনাকতো ধন্যবাদৰ পাত্ৰ আপুনি যে ইমান ধুনীয়া ৰাস্তা এটা আমাৰ নিবনুৱাসকলক দেখুৱাই দিছে যে বহি থকা মাটিৰ ওপৰতে সুন্দৰ এটা লাভালাভ কৰিব পাৰি। এনেই মাটিবিলাক বেকাৰ নাথাকি পেলাই কিমান ধুনীয়াকে খেতি কৰি মানে স্বাৱলম্বী হ'বলৈ পাৰি। আপুনি ধুনীয়া ৰাস্তা এটা দেখুৱাই আহিছে। তাৰ বাহিৰেও আপুনি ধৰক এটা অসম চৰকাৰৰ চাকৰিয়াল, আপুনি সময় কেনেকে মেনেজ কৰে? ইয়াত বেলেগ মানুহ লগাই নে কেনেকুৱা ধৰণৰ? সেয়ে সময় মানে কি, মইতো সম্পূৰ্ণ সময় দিব নোৱাৰো। হয়। যিটো নেকি আমি ধৰক চৰকাৰৰ বান্ধোনত থাকোতো। হয় হয়। মই মানুহ নিয়োগ কৰো ইয়াতে। হয়। মানুহ নিয়োগ কৰে আৰু মোৰ ফেমিলি তাই মানে চুপাৰভাইজ কৰে। সেই হিচাপত চলি আছো আৰু। আপোনাৰ মানে ফাইনেন্সটো মই কৰো, মিছেছে চুপাৰভাইজ কৰে, প্লাছ আৰু কৰ্মকৰ্তাই কৰ্ম কৰে। মানে তেনেকে সিহঁতেও চলি আছে, ময়ো চলি আছো। তেখেতৰ বেকগ্ৰাউণ্ডটো চাই মই আচৰিতে ভাবিছো, কিমান ধুনীয়া। তেখেতৰ ৱাইফো এজন LLB ডিগ্ৰীধাৰী হাউচ ৱাইফ হৈ আছে বৰ্তমান। ঘৰুৱা কিছুমানৰ কিবা সমস্যাৰ কাৰণে তেখেতে কৰ্মত যাব পৰা নাই বাৰু। তথাপিও এই মাটিখিনিক যে সুন্দৰ এটা ব্যৱহাৰ কৰিছে, বহুত ভাল লাগিছে সঁচাকে। এতিয়া ইয়াত কিছুমানৰ মুখৰ পৰা আমি শুনিছো ইয়াত হাতীৰ যথেষ্ট উপদ্ৰৱ। এতিয়া হাতী আপুনি কেনেকে ইয়াতে মেনেজ কৰে? হাতী খেদোৱাৰ কিবা ব্যৱস্থা নে কি? হাতীটো মেইন সমস্যা আমাৰ ইয়াত ক'ব গ'লে। এতিয়া ধৰক মোৰ এইবিলাক খেতি হাতীয়ে তেনেকা নষ্ট নকৰে, তথাপিও আৰ পাৰ হৈ যায় ইফালে সিফালে। তাত মানে গছকা খাই নষ্ট হয়। মোৰ ইয়াত ফেঞ্চিং দিয়া আছে চাৰিওফালে, ফেঞ্চিং মানে ভাঙি চিঙি খুটা ভাঙি যায়। ফৰেষ্টক আমি অৱগত কৰাও ইয়াৰ বিষয়ে। আমাৰ ৰাইজ এই ধান বহুত নষ্ট কৰে নহয়, ধান খেতি। এতিয়া আমাৰ ৰাইজ দলে বলে ওলাই খেদে, ফৰেষ্টে অলপ হেল্প কৰে, নকৰা নহয়। এই হিচাপত খেতি বাতি যেনে তেনে উঠাই আছো আৰু। আৰু এটা কথা জানিবলৈ বিচাৰিম, এইখিনি অলপ ওচৰতে এটা চলাৰ প্লান্ট দেখিছো মই হা। এই চলাৰ প্লান্টটোত এইটো চৰকাৰী চাগে ন? চৰকাৰৰ ফালৰ পৰা আপুনি অনুদান পোৱা চাগে? চৰকাৰী হয়। বেলেগ কিবা ইয়াৰ বাহিৰে বেলেগ কিবা আপুনি সাহায্য পাইছেনে চৰকাৰৰ পৰা? তেনেকা আৰু আমাৰ ইয়াত ধৰক ফৰেষ্ট এলেকা বুলি মানে যিকোনো সা সুবিধা নিদিয়ে ইয়াত। কাৰণ ইয়াত বহুত মানে ষ্ট্ৰিক্ট থাকে, ফৰেষ্টৰ ৰুল কিছুমান আছে। এই হিচাপত মানে যিকোনো সুবিধাটো দিব নিবিচাৰে। চাপোজ ইয়াৰ পৰা আমি ঝাটকা মেচিনটো আনিম বুলি ভাবো, হাতী মহটো মানে আঁতৰত ৰাখিবৰ কাৰণে। সেইটো মানে ফৰেষ্টে অলপ ইলিগেল হয় ন এইটো? সিহঁতে কয় ইলিগেল হয় বুলি। সেইকাৰণে আমাৰ মানুহে আজিলৈকে মানে তাৰ পৰা বিৰত আছে আৰু। আৰু মানে কি ওচৰৰ ধান বিলাক মানে বহুত নষ্ট কৰে ন? হয়। ধান হাতী আহিলে বুলি ক'লেতো আৰু হাতীয়ে নাখালেও যোনফালে পাৰ হৈ যায় হাতীটো গছকি গলেও নষ্ট হয়। এতিয়া প্ৰধান অসমৰ সমস্যা বান্দৰ, হাতী এইবোৰে চলি আছে আৰু। এতিয়া প্ৰাকৃতিক ভাৰসাম্য ৰখাবৰ কাৰণে এইবিলাক বস্তু যথেষ্ট দৰকাৰী। জীৱকুলে বাৰু আমাক একো ক্ষতি নকৰে, মানুহে ক্ষতি কৰে যিমানখিনি কৰিব লাগে, নহয় জানো? তথাপিও আহকচোন অকণ আগলৈকে চাওঁ। ঠিক আছে। আপুনি ডিষ্টেন্সটো কিমান আছে এজোপা গছৰ পৰা আন এজোপা গছলৈ? ডিষ্টেন্সটো 7/7 মানে আপুনি ইফালে চালেও 7 ফুট,
এইফালে চালে 7x7 ন ইয়াৰ লগোৱা পদ্ধতি মোক এবাৰ ক'ব নেকি আপুনি কেনেকে লগাইছে ইমান ধুনীয়া চেহেৰা এইটো যোৱা বছৰ লগাইছে ন যোৱা বছৰ মানে 6 মাহ হৈছে 6 মাহে হৈছে নেকি এইটো মই এপ্ৰিল মানত আৰম্ভ কৰিছিলো এই লগোৱা পদ্ধতি কেনেকে মানে ইয়াৰ গাত খান্দা অলপ ক'লে আমাৰ দৰ্শকসকলে ভাল পালে আমাৰ অসমৰ কাৰণে ইমান ডাঙৰ কথা নহয় চিম্পল জাষ্ট গাত খান্দিব লাগে আৰু যদি গোবৰ চুবৰ আগৰ শুকান গোবৰ আছে বা যিকোনো পচন সাৰ বুলি কয় দিব পাৰিলে ভাল আৰু মাটি ফিল আপ কৰি দিব লাগে নিজে অট'মেটিক আহি যাব ইমান ধুনীয়া চেহেৰা ধুনীয়া লাগিছে পুলি আপুনি কিনিছিলে এইবিলাক মানে 20 টকা 18 টকা এনেকা আছে আচ্ছা আচ্ছা এইখিনি পলিথিনৰ পুলি ন পলিথিনৰ পুলি নাৰ্চাৰীৰ পৰা আনিছো হয় এনে কৈছে ভাল বুলি আনিছো দৰ্শকসকল এইখিনিতে এটা কথা আপোনালোকে কৈ থওঁ মোৰ চেনেলটোত আপোনালোকে এই ভিডিঅ'টো চাই থকাৰ কাৰণে অশেষ ধন্যবাদ যদিহে আপোনালোকে মোৰ চেনেলটো কোনোবাই নতুনকৈ আহি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকক এটা অনুৰোধ কৰিম যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এনেধৰণৰ ইনফৰ্মেটিভ বেমেটিক ভিডিঅ'বিলাক ইয়াত চাই থাকিব পাৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তেতিয়াহে মই আগলৈ অকণমান আপোনালোকক এনেকুৱা কৃষিভিত্তিক ভিডিঅ'বিলাক মই আপোনালোকক আগবঢ়াই থাকিব পাৰিম এইখিনি মাটিত আপুনি কিমানমান সৰিয়হ পাম বুলি আপুনি আশাবাদী বাৰু মই এইখিনি 28-30 মোন মান পাম বুলি আশা কৰিছিলো 28-30 মোন ন ইয়াতে কেজি কিমান চলি আছে কেজি আমি যেতিয়া বেচিবলৈ যাওঁ 40ৰ পৰা মানে ধৰক 50 যোৱা বছৰ সেইবিলাক বয়স এতিয়া 7 মাহ ন এইটো গছবিলাক মৰি গ'লে খান্দিব পৰা হৈ যাব আৰু এইবিলাক মৰহি যাব একদম শুকাই যাব পৰি যাব তেতিয়া আমি খান্দিম আৰু এজোপা গছত কেই কেজি মান হালধি ওলাই এইখিনি এজোপা গছত এইটো ধৰক পুৰা এজোপা ইয়াত আছে হয় ইয়াত আৰামছে আপুনি 4 কেজি 5 কেজি হালধি ওলাই যাব কেজিটো এতিয়া 30 টকা 40 টকা চলি আছে কেঁচা হালধিৰ দাম কেঁচা হালধি তেনেকুৱাই হয় 30 টকা 40 টকা কেজি চলি আছে ন এইখিনি পচন্দ হয় চাগে ন পচন্দ হয় সেইখিনি মানে ঘৰৰ পৰা লৈ আহিছে আৰু ঘৰৰ পৰা আনিছো য'ত দৰকাৰ হ'ব তাতে দিম ৰেডি কৰি ৰখা গৈছে ঠিক আছে এইখিনি হৈছে তেওঁৰ ঘৰৰ কাষতে লাগি থকা আধা বিঘা মাটি এইখিনি মাটিত তেখেতে উন্নত মানদণ্ডৰ ৰেড লেডি পুলিৰ খেতি কৰিছিলে মানে কৰিও আছে বৰ্তমানেও তেখেতে এইখিনি আধা বিঘা মাটিতে প্ৰায় 30,000 মান টকা পাবলৈ সক্ষম হৈছে বুলি আমাক জানিবলৈ দিয়ে আমি আহিলোঁ এতিয়া বন্ধুৰ 2 নম্বৰ বাগান এখন ইয়াত তামোলৰ খেতি তেখেতে কৰিছে ইয়াত তামোলৰ চেহেৰাবিলাক মই যথেষ্ট ভালেই দেখিছো এইখিনি লাগা এটা দুটা লাগিছে লাগিছে অহা বছৰৰ পৰা মানে ফুল ফল পাম বুলি আশা কৰিছো আৰু হয় নেকি এইবিলাকৰ অকণমান দেৰি লাগিব চাগে এইবিলাক অলপ দেৰি লাগিব এইখিনি ইয়াত আপোনাৰ কেইবিঘা আছে ইয়াত মোৰ 2 বিঘা আছে ইয়াত 2 বিঘা গোটেই 2 বিঘা আপুনি সম্পূৰ্ণ তামোল লগালে সম্পূৰ্ণ তামোল লগালো আচ্ছা মাজতে অলপ ক্ষতি হৈছিলে হাতী নষ্ট কৰিলে হাতীবিলাক মানে ৰিফিল কৰাই দিছো আচ্ছা এইবিলাকৰ গুৰিবিলাক চাফা কৰিলে সম্ভৱ আকৌ গছবিলাক উঠিবলৈ ভাল পাব মানে কি সময়ৰ কাৰণে মানে পাৰা নেকি তথাপিও আশা কৰো মানে আগলৈ ভাল কৰিম বুলি আচ্ছা আচ্ছা ইয়াতে 7x7 দিছে নে আপুনি ডিসটেন্সটো আপুনি ইফালৰ পৰা চালে 7 পাব ইফালৰ পৰা চালে 7 পাব আমি আচলতে লগ পোৱা আজি 15 বছৰ মান হ'ল আমি যেতিয়া কলেজ পঢ়ি আছিলো একেলগে তেতিয়াই লগ পোৱা তাৰপিছত আজি 15 বছৰ মান পিছত তেখেতক লগ পালো আজি বিশেষকৈ ইফালে আহিব লগা হোৱাৰ কাৰণে অকণমান তেখেতক লগ পাই ভাল লাগিছে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এইখিনি কথাই মই ক'বলৈ বিচাৰিম যে আপোনালোকৰ যদিহে ক'ৰবাত বহি থকা মাটি আছে এনেই জেগাবিলাক পেলাই নথব কিবা নহয় কিবা এটা খেতি লগাই থওক পাৰ্মানেণ্টলি আমাৰ পাৰ্মানেণ্ট খেতি এটাৰ ভিতৰত তামোলটো খুব ভাল ব্যৱহাৰ অসমত তামোল নহ'লেতো আৰু আলহী শুশ্ৰূষাও নহয় তামোল পাণটো আমাক লাগিবই আপোনালোকে কম থকা ঠাই হ'লেও তামোলটোক খেতি ধুনীয়াকৈ কৰি ল'ব পাৰে আজি এই ভিডিঅ'ৰ সুযোগত বন্ধুক ভৱিষ্যতলৈ আৰু আগুৱাই যাওক এনেকৈ আমাৰ নিবনুৱাসকলক এটা বাৰ্তা দেখুৱাই যাওক আৰু তেখেতক ধন্যবাদ জনাইছোঁ ইমান দিনলৈকে তেখেতে কৰি আছে আকৌ ভৱিষ্যত সুন্দৰ হোৱাৰ আশা কৰি তেখেতক আজি এই ভিডিঅ'টোৰ পৰা বিদায় জনাইছোঁ ধন্যবাদ থেংক ইউ